বহু অভিভাৱকেই আমাক কেতিয়াবা জনায় যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। অৰ্থাৎ ঘৰত ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো আজিৰ তাৰিখৰ অভিভাৱকসকলৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সমস্যা। কথা নুশুনে, নিয়ন্ত্ৰণ কৰিব নোৱাৰে। বিভিন্ন সময়ত আচাৰ্যসকললৈ ফোন কৰে, কি কৰিম, এই কথা নুশুনে, অলপ বুজাবচোন। আচলতে বিষয়বিলাক তেনেধৰণৰ কোনোবাই কৈ দিলেই কোনোবাই মানিব এনেকুৱা নহয়। শিশুৰ ক্ষেত্ৰত যে কোনোবাই পৰামৰ্শ দিব আৰু শিশুৱে তাক বেদবাক্য বুলি মানি ল'ব, সেইটো নহয়। শিশুৰ ক্ষেত্ৰত বাদৌ শিক্ষাটো কেতিয়াও সহজলভ্য নহয়, প্ৰয়োজনীয়ও নহয়। অৰ্থাৎ ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণ কৰাৰ কৌশল জানিব লাগিব। হয়, আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষা লাভ কৰে। আমিবিলাক সৰু হৈ থকাৰ সময়ত আমি শিক্ষা লাভ কৰা, পৰিৱেশৰ পৰা শিক্ষা লাভ কৰাৰ মাধ্যম বহু কম আছিল। এতিয়া বৰ্তমান সময়ৰ শিশুসকলে পৰিৱেশৰ পৰা শিক্ষা লাভ কৰাৰ বিভিন্ন মাধ্যম আছে। এই মাধ্যমসমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আমি বয়সত শিকাতকৈ কিছু কথা বেছিকৈ জানে। সেইকাৰণে অভিভাৱকসকলৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়। কিন্তু সেইবুলি এনেকুৱা নহয় যে ছাত্ৰ ছাত্ৰীসকল নিয়ন্ত্ৰণৰ বাহিৰৰ কিছু শিশু, কেতিয়াও নহয়। সেইসকল ছাত্ৰ ছাত্ৰীক সুশৃংখলিতভাৱে নিয়ন্ত্ৰণ কৰি বহু অভিভাৱকে নিজৰ নিজৰ সতি সন্ততিক প্ৰকৃত মানুহ হিচাপে সমাজত কিন্তু প্ৰতিষ্ঠা লাভ কৰাই আছে। কিন্তু এতিয়াও একে সময়তে অধিকাংশ অভিভাৱকে কিন্তু নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। অৰ্থাৎ আৰু এটা সৰু উদাহৰণ দিওঁ, মই ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা সৰু উদাহৰণ দিওঁ। এটা উদাহৰণ দিলে বেছিকৈ বুজি পাব। এবাৰ ঘোঁৰাশাললৈ কেইটামান 4টামান ঘোঁৰা লৈ অহা হৈছিলে, বনৰীয়া ঘোঁৰা লৈ অনা হৈছিলে, সিহঁতক ঘৰুৱা কৰিবৰ কাৰণে শিক্ষা দিবৰ কাৰণে। আৰু সেইটো ঠাইত তেনেধৰণে ঘোঁৰাবিলাক আনি শিক্ষা প্ৰদান কৰা হয়। তাৰ কাৰণে প্ৰশিক্ষক আছে, প্ৰশিক্ষকসকলে ঘোঁৰাবিলাকক শিক্ষা প্ৰদান কৰি পেলাই ঘৰচীয়া কৰি লয়, যাতে তেওঁলোকক মানুহে নিয়ন্ত্ৰণ কৰিব পাৰে, পৰিচালনা কৰিব পাৰে। কিন্তু সেই যি 4টা ঘোঁৰা আনিছিল সেইবাৰ, সেই 4টা ঘোঁৰা ইতিপূৰ্বে তাত মজুত থকা প্ৰশিক্ষকসকলে কোনো কাৰণতে প্ৰশিক্ষণ দিব পৰা নাই। যিকেইগৰাকী প্ৰশিক্ষকে ইয়াৰ পূৰ্বে শ শ ঘোঁৰাক প্ৰশিক্ষণ দিলে, তেনে প্ৰশিক্ষককেইগৰাকী কিন্তু সেই 4টা ঘোঁৰাৰ ক্ষেত্ৰত বিফল হৈছে। কোনো কাৰণতে ঘোঁৰা 4টাক প্ৰশিক্ষণ দিব পৰা নাই। আৰু শেষত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে এগৰাকী বিশেষ প্ৰশিক্ষকক বেলেগ ঠাইৰ পৰা অনা হ'ল, একদম বিশেষ প্ৰশিক্ষক, স্পেচিয়েল। তেখেতক নিমন্ত্ৰণ কৰা হ'ল, তেখেত আহিল, তেখেতে সময় ল'লে ঘোঁৰাকেইটাক প্ৰশিক্ষণ দিবৰ কাৰণে, আৰু নিৰ্দিষ্ট সময়ত ঘোঁৰাকেইটাক প্ৰশিক্ষণ কাৰ্য সমাপ্ত কৰিলে। সকলো আচৰিত হ'ল। শ শ ঘোঁৰা প্ৰশিক্ষণ দিয়া বহুকেইগৰাকী প্ৰশিক্ষক ব্যৰ্থ হৈ যোৱাৰ পিছত এগৰাকী মাত্ৰ বিশেষ প্ৰশিক্ষকৰ জৰিয়তে সেই নিয়ন্ত্ৰণ কৰিব নোৱাৰা, পৰিচালনা কৰিব নোৱাৰা ঘোঁৰা 4টাক প্ৰশিক্ষণ প্ৰদান কৰি দিয়া হ'ল। সকলো আচৰিত হ'ল। আৰু তেতিয়া সেই বিশেষ প্ৰশিক্ষকগৰাকীৰ লগত এই পূৰ্বৰ যিকেইগৰাকী প্ৰশিক্ষক ইতিমধ্যে সেই স্থানত আছিল, সেইকেইগৰাকীৰ এক আলোচনাত মিলিত হ'ল। তেতিয়া এই বিশেষ প্ৰশিক্ষকগৰাকীক বাকীসকল প্ৰশিক্ষকে সুধিলে যে আমিতো এই স্থানত শ শ ঘোঁৰা ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছোঁ, বিভিন্ন সময়ত ঘোঁৰা আহে আৰু তেওঁলোকক আমি প্ৰশিক্ষণ প্ৰদান কৰি ঘৰচীয়া কৰি বেলেগলৈ হস্তান্তৰ কৰোঁ। এই 4টা ঘোঁৰাক আমি কোনো কাৰণতে আমাৰ দ্বাৰা প্ৰশিক্ষণ দিয়াটো সম্ভৱপৰ নহ'ল। আপুনি এনে কি কৌশল প্ৰয়োগ কৰিলে যে সেই ঘোঁৰা 4টাক আপুনি নিয়ন্ত্ৰণ কৰিলে, প্ৰশিক্ষণ প্ৰদান কৰিলে, পৰিচালনা কৰিলে, তাৰ কিছু টিপছ আমাক দিয়ক। তেতিয়া আমি ভৱিষ্যতৰ সময়ত এই ক্ষেত্ৰত আমি কিছু দূৰ আগুৱাই যাব পাৰিম। তেতিয়া সেই বিশেষ প্ৰশিক্ষকজনে বেছিকৈ হায়াত আমাৰ সেই 4জন প্ৰশিক্ষকক ক'লে, চাওক, মই বৰ বিশেষ একো কৌশল প্ৰয়োগ কৰা নাই ঘোঁৰাকেইটাৰ ক্ষেত্ৰত। আপোনালোকে যিখিনি কৰিছে মই একেখিনি কামেই কৰিছোঁ, মাত্ৰ মই এটাই বেলেগকৈ কৰিছিলোঁ। সেইটো হ'ল যে মই ঘোঁৰা 4টা যিহেতু সেই নিয়ন্ত্ৰণৰ বাহিৰত, সিহঁতক পৰিচালনা কৰাৰ বাহিৰত, সিহঁত কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ভিতৰলৈ অহা নাই। গতিকে মই সিহঁতক পোনে পোনে নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা নাছিলোঁ, পৰিচালনা কৰিবলৈ বিচৰা নাছিলোঁ মোৰ মতেৰে, মোৰ দৰে, মই ভবাৰ দৰে। মই প্ৰথমে ঘোঁৰা 4টাৰ যি স্বভাৱ লৈ সিহঁত ডাঙৰ হ'ল, যি স্বভাৱ লৈ সিহঁত এই ঠাই পাইছেহি, সেই স্বভাৱৰ লগত মিলিবৰ কাৰণে যত্ন কৰিছিলোঁ প্ৰথম অৱস্থাত। আৰু লাহে লাহে ঘোঁৰা 4টাৰ স্বভাৱৰ লগত সিহঁতে কি কৰে, কি নকৰে, কোনটো কাম কৰি ভাল পায়, কি কৰিলে বেয়া পায়, এই স্বভাৱৰ লগত মই মিলিবলৈ যত্ন কৰিছিলোঁ। আৰু লাহে লাহে যেতিয়া মই সিহঁতৰ স্বভাৱৰ লগত মিলি গৈছিলোঁ, সিহঁতৰ স্বভাৱৰ লগত প্ৰথম মই মিলি যাবলৈ চেষ্টা কৰিছিলোঁ, আৰু মই মিলি গ'লোঁ। আৰু সিহঁতৰ স্বভাৱৰ লগত মই মিলি যোৱাৰ পিছত সিহঁতক মই প্ৰশিক্ষণ দিবলৈ সক্ষম হ'লোঁ। একেবাৰে সৰু কথা। আমাৰ ক্ষেত্ৰতো, অভিভাৱকসকলৰ ক্ষেত্ৰতো একেটাই হ'ব। আমি ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ মনে বিচৰা কামৰ পৰা যদি আঁতৰাই পেলাই জোৰ কৰি পেলাই বেলেগ কামলৈ আমি নিব বিচাৰোঁ,
এইটো নকৰিবাচোন, আমুকলৈ নেযাবাচোন, এইটো কৰিলে বেয়া কথা হয়, এনেধৰণেৰে তেওঁলোকে মনে বিচৰা কামৰ পৰা যদি জোৰ কৰি পেলাই আমি আমাৰ মতে তেওঁলোকক পৰিচালনা কৰিব বিচাৰো, নিতান্তই তেওঁলোক আমাৰ মতে পৰিচালনা হোৱাৰ নিয়ন্ত্ৰণ হোৱাৰ পাছৰ কথা তেওঁলোক অত্যন্ত জেদী হ'ব। আমি যিমানে তেওঁলোকৰ মনে বিচৰা কামৰ পৰা আঁতৰাবলৈ যত্ন কৰিম, কৌশল কৰিম, সিমানে তেওঁলোক জেদী হৈ গৈ থাকিব। তাৰ সলনি যদি আমি শিশুসকলৰ স্বভাৱৰ লগত মিলিবৰ কাৰণে যত্ন কৰোঁ, সি কি কৰি ভাল পায়, কি কৰি বেয়া পায়, সেই কাৰ্যৰ লগত যদি মই জড়িত হৈ শিশুৰ লগত যদি মই একাত্ম হৈ যাব বিচাৰোঁ, সি কৰি থকা কামকেইটাৰ লগত যদি মই একাত্ম হ'ব বিচাৰোঁ, লাহে 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 শিশুটোৱে মোক গ্ৰহণ কৰিব। শিশুটোৱে মোক গ্ৰহণ কৰিব, শিশুৰ মনটোৱে যেতিয়া মোক গ্ৰহণ কৰিব, তেতিয়া মই কোৱা কথা সকলো শিশুটোৱে মানি ল'ব। মইতো ক'ব বিচৰা নাই যে কোনো পিতৃ মাতৃকে শিশুৱে গ্ৰহণ নকৰে। প্ৰত্যেকজন পিতৃ মাতৃকে প্ৰত্যেকগৰাকী শিশুৱে ভাল পায়, কিন্তু প্ৰতিজন পিতৃ মাতৃ শিশুসকলে ভাল পোৱাৰ পাছতো কিন্তু সেই পিতৃ মাতৃসকলে শিশুক কেতিয়াবা নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়। তাৰ মূলতে হ'ল অত্যন্ত জোৰ কৰি তেওঁলোকে নিবিচৰাকৈ কিছুমান কামৰ পৰা আমি আঁতৰাব বিচাৰোঁ। সেই মই আশা কৰিছোঁ যদি এনেধৰণৰ কৌশল প্ৰয়োগ কৰা যায়, ছাত্ৰ ছাত্ৰীসকলক জোৰ কৰি তেওঁলোকৰ কামৰ পৰা আঁতৰাবলৈ চেষ্টা কৰাতকৈ তেওঁলোকে কৰি থকা কামখিনিৰ লগত অভিভাৱকসকলে যদি মিলিবলৈ চেষ্টা কৰে, তেওঁলোকৰ মনৰ লগত যদি মিলি যাবলৈ চেষ্টা কৰে, আৰু লাহে 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 মিলি যোৱাৰ পিছত তেওঁলোকক তাৰ পৰা অলপ অলপকৈ আঁতৰাই অনাটো সম্ভৱ হ'ব আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰাটো অতি সহজ খাদ্য কাম হ'ব। মই আশা কৰিছোঁ যদি অভিভাৱকসকলে এই ব্যৱস্থা বাস্তৱত ৰূপায়ণ কৰে নিশ্চয়কৈ ফল লাভ কৰিব।